আইতা ঢুকুৱা আজি 10 দিনেই হ'ল। 10 দিনত দহা কাজ আৰু আমাৰ আহোমৰ পৰম্পৰা অনুযায়ী 11 দিনত সবাহ। 10 দিনৰ দিনা ৰাতিপুৱাতেই দদাইদেউসকলৰ ব্ৰত ভাঙিবৰ কাৰণে মুণ্ডন কৰা হৈছে। এখন গাঁৱৰ যিটো পৰিৱেশৰ মাদকতা, সেই মাদকতা আন পৰিৱেশৰ মাজত পোৱা নাযায়। সেয়া লাগে গাঁৱৰ কোনো এটা অনুষ্ঠানত গাঁৱৰ সকলো মহিলাই একত্ৰিত হৈ মাহ প্ৰসাদ ধুৱাই হওক বা যুৱক যুৱতীসকলে নিজৰে কৰ্ম বুলি সকলো কামতে লাগি ভাগি দিয়া। সকলো পানীৰে জন্মিলে মৃত্যু হয় আৰু আমাৰ আইতাৰ বয়স 90ৰো ঊৰ্ধ্বত। তেখেত বহু বছৰৰ পৰা বেমাৰত ভুগি বিচনাত পৰি আছিল আৰু এই মৃত্যু তেখেতৰ কাৰণে এক মুক্তিৰ পথ আৰু তেখেতৰ মৃত্যুত আমি সকলো মৰ্মাহত। কিন্তু পৰিয়ালৰ কোনো এটা অনুষ্ঠানে পৰিয়ালটোক সম্পূৰ্ণ কৰি তোলে, কিয়নো কৰ্মসূত্ৰেই হওক বা দূৰণিবতীয়া পথেই হওক, পৰিয়ালৰ সকলো সদস্য সকলো সময়তে একগোট হ'ব নোৱাৰে। এই অনুষ্ঠানসমূহেই যিসমূহ অনুষ্ঠানত সকলো পৰিয়ালৰ সদস্য একগোট হৈ ইজনে সিজনৰ